ঘণ্টাত ৰাজ্যত কৰোনাত আৰু 4জন লোকৰ মৃত্যু হৈছে। কৰোনাত মৃত্যু হোৱা লোক 4জন যোৰহাটৰ 74 বছৰীয়া উপেন বৰা, বিশ্বনাথৰ 65 বছৰীয়া অঞ্জলি দাস, গোৱালপাৰাৰ 59 বছৰীয়া অশোক কুমাৰ দাস আৰু শোণিতপুৰৰ 84 বছৰীয়া পুষ্পদেৱী। ৰাজ্যত কৰোনাত মৃত্যুৰ সংখ্যা 1024 জনলৈ বৃদ্ধি হৈছে। মঙলবাৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হয় 75 গৰাকী লোক। কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্ত 31 জন লোক। দৰঙৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা দ্ৰুতবেগী বাইকৰ। দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী। নিহত বাইক আৰোহীগৰাকীৰ নাম হৈছে আছিক আহমেদ। দলগাঁৱৰ লালুকপুল এনএছত সংঘটিত হৈছে এই ঘটনা। নিহত বাইক আৰোহীজনৰ ঘৰ হৈছে দলগাঁৱৰ বেছিমাৰী। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ হৈছে AS13L8788। বৰদিনলৈ মাজত মাথো এটা দিন। শোণিতপুৰৰ মিছামাৰীত কেৰলৰ আখৰাত ব্যস্ত এতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল। কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে গীৰ্জাঘৰ। মেজেংজুলি গীৰ্জাঘৰত কেৰলৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল। পৰৱৰ্তী খবৰ। ঠিকাদাৰ ভাগ্য কলিতাৰ ঘৰত দ্বিতীয় দিনাও চলিছে আয়কৰ বিভাগৰ অভিযান। মঙলবাৰে পুৱাৰে পৰা অব্যাহত আছে এই অভিযান। অভিযানৰ বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দ কৰা হৈছে। প্ৰাক্তন আলফা যুগল কিশোৰ মহন্ত আৰু ঠিকাদাৰ অনুপম শৰ্মাৰ ঘৰতো মঙলবাৰে আয়কৰ বিভাগে চলাইছিল অভিযান। আৰু দ্বিতীয় দিনৰ এই অভিযান সন্দৰ্ভত আমাক আৰু অধিক জনাব হীৰকজ্যোতি মালাকাৰে। হীৰক। হয়, দ্বিতীয় দিনা ভাগ্য কলিতা যি বাসগৃহ আছে এই বাসগৃহত অভিযান অব্যাহত আছে। আচলতে আজি পুৱাৰ ভাগৰ পৰা অভিযান চলিছে আৰু অভিযান এতিয়ালৈকে 4 ঘণ্টা উকলি গৈছে, কিন্তু কোনো ধৰণৰ আয়কৰ বিভাগৰ লোক এই মুহূৰ্তলৈকে উপস্থিত আহি বাহিৰলৈ ওলোৱা নাই। কিন্তু মই ক'ব বিচাৰিম যে কালি যিহেতু ভাগ্য কলিতা বিকেটাৰত অভিযান চলিছিল, অভিযান কালত যথেষ্ট আপত্তিজনক নথিপত্ৰ পোৱা গৈছে। আৰু সমান্তৰালকৈ আজি যিহেতু পুৱাৰ ভাগৰ পৰা ভাগ্য কলিতাৰ যি বাসগৃহ আছে বিৰুবাৰীস্থিত যি বাসগৃহ, সেই বাসগৃহৰ মই সম্ভৱত হয় যে মই বাসগৃহত দেখাবলৈ চেষ্টা কৰিম। এই যি দেখিছে 4 মহলীয়া যি বাসগৃহটো, সেই বাসগৃহত অভিযান অব্যাহত ৰাখিছে আৰু সোণ ৰূপৰ লগতে যথেষ্ট সংখ্যক নগদ ধন পোৱা গৈছে বুলি জানিব পৰা গৈছে। আৰু এইসমূহৰ উৎস ক'ত বা তেওঁলোকৰ যি ভাউচাৰ আছে সেই ভাউচাৰ ক'ত সেই সম্পূৰ্ণ তথ্য দেখুৱাব পৰা নাই। তাৰ বাবে ইতিমধ্যে আয়কৰ বিভাগৰ যি দল আছে সেই দলটোৱে সোধপোছ অব্যাহত ৰাখিছে। আৰু মই ক'ব বিচাৰিম যে যুগল কিশোৰ মহন্ত, ভাগ্য কলিতা আৰু এজন লোকে যিহেতু তিনিজনে যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ যি কাম আছে সেই কাম কাজত একেলগে ঠিকাদাৰী কাম কৰিছিল। কিন্তু সেই ঠিকাদাৰী কাম আচলতে আয়কৰ বিভাগে সেই ঠিকাদাৰী কামৰ সন্দৰ্ভত আহিছিল, কিন্তু তাৰপিছত যে দেখিব পোৱা গ'ল যে বিভিন্ন আপত্তিজনক তথ্য তেওঁলোকে লাভ কৰিছে। আৰু এইসমূহৰ তথ্যৰ উৎস কি ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। আৰু সমান্তৰালকৈ আজি ক'ব বিচাৰিম যে আনজন যি ঠিকাদাৰ, সেই ঠিকাদাৰ ঘৰত আৰু লগতে যিসমূহ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত উষাগড়কে ধৰি আদি যিবোৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত ইতিমধ্যে আয়কৰ বিভাগৰ যিটো দল আছে সেই দল বিশেষ বেলেগ 3টাকৈ দল আছে, সেই 3টাকৈ দলে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে। আৰু এই যি বাসগৃহটো আছে বিৰুবাৰীস্থিত যি ভাগ্য কলিতা বাসগৃহ, সেই বাসগৃহত ইতিমধ্যে 10জনীয়া এটা দল প্ৰৱেশ কৰিছে। আৰু সেই 10জনীয়া দলটোৱে আচলতে সেই ভাউচাৰৰ উৎস কি আৰু ক'ৰ পৰা আহিছে সকলোবোৰ তথ্য দাঙি ধৰিবলৈ ভাগ্য কলিতাক আহ্বান জনাইছে বা ভাগ্য কলিতাক অনুৰোধ জনাইছে। আৰু সেই সকলোবোৰ তথ্য দাঙি ধৰাৰ পিছতে আচলতে উৎস ক'ৰ পৰা আহিছিলে সেই সঠিক তথ্য লাভ কৰিব পাৰিম। কিন্তু ৰাষ্ট্ৰীয় সেউজ মই ক'ব বিচাৰিম যে যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম কাজত ব্যাপক দুৰ্নীতি হৈছিল, ব্যাপক খেলিমেলি হৈছিল। আৰু সেই দুৰ্নীতি খেলিমেলি আচলতে সোধপোছ কৰাৰ সময়তে বা সেই দুৰ্নীতিৰ সময়ত ক'ৰ পৰা আহিছিলে ধন, সেইবোৰ সম্পৰ্কত আয়কৰ বিভাগে অভিযান চলোৱাতে এই সকলোবোৰ তথ্য পোহৰলৈ আহিছে। আচলতে আয়কৰ বিভাগে দলে কি তথ্য জব্দ কৰিছে এই সবিশেষ
সবিশেষ কিছুমান পিছতে গম পাম যিহেতু যি সময়ত আয়কৰ বিভাগৰ দলটো বাহিৰলৈ ওলাব তাৰ পিছতে আচলতে গম পোৱা যাব যে আচলতে প্ৰকৃততে সেই ধনৰ উৎস ক'ত বা সোণৰূপ আজি হীৰা আজি যিবোৰ সামগ্ৰী পোৱা গৈছে বা নগদ ধন পোৱা গৈছে সেই নগদ ধনৰ উৎস কৈ এই সবিশেষ জানিব পাৰিম ইভা হয় হিৰক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যেহেতু আজি আয়কৰ বিভাগৰ দলে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ তথ্য দাঙি ধৰা নাই কালিও দেখা পোৱা গৈছিল যে অভিযানৰ সময়ত প্ৰথম অৱস্থাত তেওঁলোকে কৈছিল যে নথিপত্ৰ পৰীক্ষাৰ বাবে তেওঁলোক আহিছে অভিযান নহয় তিনিটা স্থানতে এই মন্তব্য কৰিছিল কালি অভিযান শেষ হোৱাৰ পিছত আজি যেহেতু এতিয়ালৈকে তেওঁলোক ওলাই অহা নাই কালিৰ দিনটোত কিবা মত ব্যক্ত কৰিছে তেওঁলোকৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে কিবা তেওঁলোকে সংবাদ মাধ্যমৰ আগত কিবা মত ব্যক্ত কৰিছে কোনো ধৰণৰ ইতিমধ্যে মত ব্যক্ত কৰা নাই কিন্তু মই এইখিনিতে ক'ব বিচাৰিম যে বিকেটাৰৰ যিহেতু অভিযান চলিছিল কালি দুপৰীয়া ভাগত আৰু সেই অভিযান নিশা ভাগত সমাপ্ত কৰিছিল কিন্তু বিকেটাৰত আচলতে কি তথ্য লাভ কৰিলে এই বিষয়েও তেওঁলোকে কোনো ধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই আৰু ঠিক একেদৰে আজি পুৱাৰ ভাগৰ পৰা যিহেতু কালি যুগল কিশোৰ মহন্তৰ আন এজন যি ঠিকাদাৰ আছে সেই ঠিকাদাৰ ঘৰত কালি অভিযান চলিছিল কিন্তু আজি ভাগ্য কলিতা ঘৰত পুৱাৰ ভাগৰ পৰা অভিযান চলিছে আৰু সোণৰূপৰ লগতে মই পূৰ্বে কৈছোঁ এতিয়া ক'ম যে সোণৰূপৰ লগতে বিভিন্ন আপত্তিজনক তথ্য লাভ কৰিছে লগতে নগদ ধন লাভ কৰিছে সেই নগদ ধনৰ উৎস ক'ত সেই সকলোবোৰ আচলতে ক'ৰ পৰা আহিছে সকলোবোৰ চোৱা চিতা হৈছে আৰু যিবোৰ ফাইল আছিলে আচলতে ভাগ্যকল্যা বাসগৃহত কেইবাটাও আপত্তিজনক ফাইল পোৱা গৈছে সেই ফাইলসমূহ ক'ৰ হয় বা ক'ৰ পৰা আহিছিলে এই সকলোবোৰ দিশ চোৱা আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কামত যিহেতু দুৰ্নীতি হৈছিল সেই দুৰ্নীতিৰ আচলতে ক'ৰ কাম কাজবোৰ কেনেদৰে চলিছিল বা সেই ধনৰ উৎস ক'ৰ পৰা আহিছিল এই সম্পৰ্কে আচলতে আয়কৰ বিভাগে এনেধৰণৰ অভিযান চলিছিল বা সকলো দিশ চোৱা চিতা কৰিছিল কিন্তু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে এই সকলোবোৰ তথ্য সোণৰূপৰ পৰা আদি কৰি যিবোৰ সামগ্ৰী লাভ কৰিছে সেই সামগ্ৰীৰ উৎস ক'ত এই বিষয়ে পুংখানুপুংখভাৱে ইতিমধ্যে চোৱা চিতা কৰিছে বা অভিযান অব্যাহত ৰাখিছে ইভা হয় আৰু কালিৰ দিনটো যেহেতু সমান্তৰালভাৱে আন দুজন ব্যক্তিৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যুগল কিশোৰ মহন্তৰ লগতে অনুপম শৰ্মা আজিৰ দিনটোতো তেওঁলোকৰ বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলোৱা হৈছে নেকি হয় যুগল কিশোৰ মহন্ত আৰু অনুপম শৰ্মা যি দুগৰাকী প্ৰতিষ্ঠিত ঠিকাদাৰ আছে সেই ঠিকাদাৰসকলৰ বা প্ৰতিষ্ঠিত ব্যৱসায় আছে ব্যৱসায়ীসকলৰ দুজনৰ ঘৰতো অভিযান অব্যাহত ৰাখিছে আৰু কালি যিহেতু তেওঁলোকৰ উষাকোট যি আছে যুগল কিশোৰ মহন্তৰ উষাকোট সেই উষাকোটতো অভিযান চলিছিল আৰু লগতে কেইবাটাও স্থানত যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে সেই কেইবাটাও স্থানত অভিযান চলিছিল আৰু অভিযানৰ কালতো তেওঁলোকৰ ঘৰতো বিভিন্ন নথিপত্ৰ আপত্তিজনক নথিপত্ৰ পোৱা গৈছে আৰু দ্বিতীয় দিনা যিহেতু আজি তেওঁলোকৰ সেই যি দুজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছে সেই দুইজন ঘৰত অভিযান চলিছে আচলতে অভিযানত কি লাভ কৰে এই বিষয়ে আচলতে যি বিয়লি ভাগতে বা গধূলি ভাগতে জানিব পৰা যাব ইভা হয় হিৰক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাই আছো আজি দ্বিতীয় দিনাও ঠিকাদাৰ ভাগ্য কলিতাৰ ঘৰত আয়কৰ বিভাগৰ অভিযান অব্যাহত আছে আৰু মঙলবাৰ দিনটোতো অভিযান যেহেতু চলোৱা হৈছিল এই অভিযানত বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে সমান্তৰালভাৱে প্ৰাক্তন আলফা যুগল কিশোৰ মহন্ত আৰু ঠিকাদাৰ অনুপম শৰ্মাৰ ঘৰতো মঙলবাৰে দিনটো আয়কৰ বিভাগে অভিযান চলাইছিল কিন্তু এই অভিযান সন্দৰ্ভত আয়কৰ বিভাগে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই বিৰতিৰ পাছত আজি সংকট মোচনৰ বাবে এপিচিচিৰ বৈঠক এচিচিৰ 4 সম্পাদকৰ উপস্থিতি চলি আছে এই বৈঠক হোটেল গেটৱেত অনুষ্ঠিত হৈছে বৈঠক ৰাজ্যৰ কংগ্ৰেছ সাংসদ বিধায়ক উপস্থিত আছে এই বৈঠকত কংগ্ৰেছৰ যেহেতু অব্যাহত আছে খহনীয়া আৰু এই খহনীয়া ৰোধক লৈ আজি এই বৈঠকত আলোচনা কৰা হ'ব আৰু আজি যি আলোচনা অনুষ্ঠিত হ'ব কংগ্ৰেছত চলি থকা খহনীয়া ৰোধক লৈ এই সন্দৰ্ভত আৰু অধিক জানিবৰ চেষ্টা কৰিম বলেন ভট্টাচাৰ্য আছে আমাৰ সৈতে হোটেল গেটৱেৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বলেন চাওক শেহতীয়াকৈ কংগ্ৰেছত যি খহনীয়া সৃষ্টি হৈছে আৰু বিশেষকৈ উজনি অসমত দেখিব পোৱা গৈছে কংগ্ৰেছ ইউডিএফৰ মিত্ৰতাৰ পিছতে জাঙুৰ খাই উঠিছে বিশেষকৈ কংগ্ৰেছৰ বৰ্তমানৰ কেইবাগৰাকী বিধায়ক আৰু বিশেষকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দলৰ মজিয়াৰ পৰা আনকি ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী তথা
বৰ্তমানৰ বিধায়ক অজন্তা নেওগে ইতিমধ্যে বিজেপিত যোগদান দিব বুলিও ইতিমধ্যে আনুষ্ঠানিকভাৱে সেই কথাও প্ৰায় এক প্ৰকাৰ প্ৰকাশ পাইছে অৰ্থাৎ এই সকলোবোৰ তথ্য প্ৰকাশৰ পাছতে এই মুহূৰ্তত দেখিব পোৱা গৈছে কংগ্ৰেছৰ অস্তিত্বৰ এক সংকট আৰু সেই সংকটৰ মাজত কিদৰে সংকট মোচন কৰিব পাৰে আৰু তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই সকলোবোৰ দিশ এই মুহূৰ্তত পৰ্যালোচনা কৰাৰ এক সময় আহি পৰিছে আৰু যাৰ ফলস্বৰূপে দেখিব পোৱা গৈছে যে এই মুহূৰ্তত বিশেষকৈ কংগ্ৰেছৰ গুৱাহাটী মহানগৰী হোটেল গেটৱেত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু যিখন বৈঠকতে এই মুহূৰ্তত উপস্থিত আছে কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক উপস্থিত আছে সাংসদ উপস্থিত আছে আৰু তেওঁলোকৰ উপস্থিতিত এই মুহূৰ্তত এই বৈঠকত পৰ্যালোচনা কৰা হৈছে যে আগন্তুক দিনত কংগ্ৰেছৰ কি ধৰণৰ উত্থান হ'ব বা কংগ্ৰেছৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে বৰ্তমানৰ যিসকল অসন্তুষ্ট বিধায়ক তথা সাংসদ সেইসকল বা বৰ্তমানৰ যিসকল নেতা পাল নেতা সেইসকলে কিদৰে ভাৰতীয় কংগ্ৰেছ দলত থাকিব এই সকলোবোৰ দিশ এই মুহূৰ্তত পৰ্যালোচনা কৰা হৈছে আৰু এইখন বৈঠকতে গুৰুত্বপূৰ্ণভাৱে উপস্থিত আছে যে ক'ব পাৰি যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ 4গৰাকী সম্পাদক যিকেইগৰাকী ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ক্ষেত্ৰত তত্ত্বাৱধায়ক ৰূপে নিযুক্তি দিয়া জিতেন্দ্ৰ সিঙৰ সহযোগী আৰু তাৰে ভিতৰত উপস্থিত আছে অনিৰুদ্ধ সিং আছে বিকাশ উপাধ্যায় পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু আদিত্য শৰ্মা এই 4গৰাকী নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে নিযুক্তি দিয়া এই 4গৰাকী লোক উপস্থিত আছে যিকেইগৰাকীৰ উপস্থিতিত এই মুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিকে আৰম্ভ কৰি বৰ্তমানৰ সাংসদ তথা বিধায়কসকল উপস্থিত থাকি এই বিষয়ে পৰ্যালোচনা কৰা হৈছে যে আগন্তুক দিনত কংগ্ৰেছক কিদৰে উত্থান কৰা হ'ব আৰু 21ৰ বিধানসভা নিৰ্বাচন যিহেতুকে সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি ধৰণৰ আচলতে দলে পলিচি গ্ৰহণ কৰিব এই সকলোবোৰ দিশ এই মুহূৰ্তত নিয়াৰিকৈ চোৱা হৈছে সেইসমূহ পৰ্যবেক্ষণ কৰা হৈছে কিন্তু পৰৱৰ্তী দিনত আচলতে সঁচাকৈ অসম প্ৰদেশ কংগ্ৰেছে আচলতে কি ধৰণৰ এইসমূহ ব্যৱস্থা সংকট মোচন কৰিব পাৰিবনে নাই সেয়া হৈ পৰিব ডাঙৰ বিষয় নিশ্চয় বা সংকট মোচন কৰিব পাৰে নোৱাৰে এই মুহূৰ্তত ডাঙৰ সেয়া বিষয় হৈ পৰিছে বলত আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু AICCৰ 4 সম্পাদকৰ উপস্থিতিত এই বৈঠক চলি আছে গতিকে এই বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে বা এই বৈঠকক লৈ কিবা সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰা হৈছে নেকি সংবাদ মাধ্যমৰ পৰা আঁতৰি এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে যদিওবা আমাৰ হাতত যি তথ্য সেই অনুসৰি 1 বজাত এখন সংবাদমেল আয়োজন কৰা হৈছে যিখন সংবাদমেলত পৰৱৰ্তী দিনত কংগ্ৰেছৰ ভৱিষ্যত পন্থাত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু দলৰ মজিয়াৰ পৰা এই মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা অন্যান্য ৰাজনৈতিক দললৈকে কংগ্ৰেছৰ পৰা যাবলগীয়া যিসকল ব্যক্তিৰ নাম প্ৰকাশ পাইছে সেইসমূহ বিষয়টো হয়তো তেখেতসকলে স্পষ্ট মত প্ৰকাশ কৰিব কাৰণ অসন্তুষ্টি আৰু কংগ্ৰেছত দেখিবলৈ পোৱা যি ধৰণৰ এক ভাঙনমুখী এক চিন্তা দেখিব পোৱা গৈছে সেইসমূহ দূৰীকৰণৰ ক্ষেত্ৰত আসলে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বা তেখেতসকলক কি ধৰণৰ আত্মসন্তুষ্টি দিয়া হ'ব এই সকলোবোৰ দিশ সংবাদ মাধ্যমৰ সন্মুখত ধন্যবাদ জনাইছো নিশ্চয় এই বৈঠকৰ অন্তঃপৰলৈ অপেক্ষা কৰিব লাগিব কেনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংকট মোচনৰ বাবে সেই সন্দৰ্ভত পৰৱৰ্তী সময়ত জানিব পৰা যাব